Hello everyone, welcome to Gyansila. তো আজি ভিডিওটোত যিখন নতুন সিলেবাস এডিআরই নতুন সিলেবাস ইতিমধ্যে আহিছে তো নতুন সিলেবাসখনত এবাৰ কি দিছে কেনেকুৱা হিচাপত প্ৰশ্ন আহিব এই ভিডিওটোত আমি ডিসকাস কৰিম ঠিক আছে তো এইবাৰ যিখন সিলেবাস হয় এইবাৰ সিলেবাসখন যোৱাবাৰৰ নিচিনা মোটামুটি একে কিছুমান তাত চেঞ্জ কৰিছে তো সেইখিনি আমি ডিসকাস কৰিম তো ইয়াত যেটো দিছে Here, প্ৰথম point to say there shall be two separate categories of written examination. One for post categories of post for read up to class 8 category. So grade 4 or gane etu dise je grade 4 or duta category hobo dukan question paper. Ekhon hoise jikhini 8 pass ase 8 passor karone jikhini post olaisile etu already ma agor video to koisu 8 passor karone jikhini post olaise tar karone ekhon paper hobo aru ankhon hobo HSLC class 10 passed or equivalent examination passed. Tar karone ekhon belek paper hobo. Dukhon grade 4 paper hobo. Thik tenedore grade 3 ro paper teneke hobo. Dukhon. To tar bitorot jikhon common syllabus hoy. He common syllabus khon hoise eikhon. Yate dise ki dise common syllabus English Social Studies, Mathematics, General Knowledge, Mental Ability and Logical Reasoning. এই পাঁচটা বিষয় ইয়াতে অন্তৰ্ভুক্ত কৰিছে তেওঁলোকে কৰ পৰা কিমান মাৰ্কস আহিব আমি আলোচনা কৰিম নেক্সট ভালকৈ আমি ডিসকাস কৰিম গোটেইখিনি আকৌ এইবাৰ যেটো মিডিয়াম অফ ল্যাঙ্গুৱেজ হ'ব কোৱেশ্চন পেপাৰ তাত অসমীয়া থাকিব বেংগলী ইংলিশ বড়ো হিন্দী এই পাঁচটা মিডিয়ামত কোৱেশ্চন আপোনালোকে পাব ওকে আৰু most important ebar negative marks dise 0.25 ke to negative marks ro ami bhalke bujam kene dukwa dhoronor keneke negative marks lagibo ami gotei khini bujam okay to sao kor pora kiman marks ahe ami etu discuss koru to eikhon hoise সম্পূৰ্ণ syllabus খন ইয়াতে দিছে notice আহিছে তো প্ৰথমতে আছে ব্যাচেলৰ ডিগ্ৰী যিখিনি গ্ৰেজুৱেট লেভেলৰ যিখিনি পোষ্ট আছে তাৰ কাৰণে সিলেবাসখন কি হয় আমি চাও তাৰ কাৰণে যিখন সিলেবাস দিছে ইয়াত কি দিছে প্ৰথমতে দিছে সোশ্যাল ষ্টাডিজৰ পৰা আহিব 30 মাৰ্কস 30 নম্বৰ আহিব সোশ্যাল ষ্টাডিজৰ পৰা আৰু প্ৰতিটো প্ৰশ্নত 1 নম্বৰ কৈ থাকিব ওকে তাৰ পিছত আছে জেনাৰেল নলেজৰ পৰা আছে 35 মাৰ্কস প্ৰতিটো প্ৰশ্নত 1 নম্বৰ কে থাকিব এতিয়া বহুতে সুধিব যে সোশ্যাল ষ্টাডিজ জেনাৰেল নলেজ কেনেকুৱা কি হয় তো সোশ্যাল ষ্টাডিজ খিনি জিকেৰ আন্ডাৰতে হয় আৰু সোশ্যাল ষ্টাডিজৰ যোৱাবাৰ মই ভিডিও বহুত বনাইছিলো যোৱাবাৰ এডিআৰ এক্সামৰ আগত সোশ্যাল ষ্টাডিজৰ ভিডিও বহুতখিনি বনাইছো আপোনালোকে আমাৰ চেনেলটোত গলে প্লেলিষ্টত সাৰ্চ কৰি পেলাই চাব হেবিলাক ইম্পৰ্টেন্ট হয় Social Studies, General Knowledge মিলাই পেলাই 30 and 35 marks আহিব তাৰ পিছত Logical Reasoning and Mental Ability পৰা 20 মাৰ্ক আহিব প্ৰতিটো প্ৰশ্নত 1 নম্বৰ কে Mathsত আহিব 30 নম্বৰ তাতো প্ৰতিটো প্ৰশ্নত 1 নম্বৰ কে ইংলিশত দুটা পাৰ্টত দিছে General English দি পেলাই দিছে 10 নম্বৰ প্ৰতিটো প্ৰশ্নত 1 নম্বৰ কৈ থাকিব আৰু লগত কি দিছে Reading Comprehension and English Language ওকে তো ইয়াতে কম্প্ৰিহেনশন ৰিডিং ইংলিশ ল্যাঙ্গুৱেজৰ ওপৰত 25 মাৰ্কস 25 কোৱেশ্চন থাকিব আৰু প্ৰতিটো প্ৰশ্নত ইয়াতে 2 নম্বৰ কে থাকিব তো টোটাল ইয়াতে কোৱেশ্চন থাকিব 150 150টা কোৱেশ্চন থাকিব আৰু টোটাল মাৰ্কস পেপাৰখনত থাকিব 175 আৰু এইবাৰ সময় দিছে 3 ঘণ্টা এইবাৰ সময় দিছে আপোনালোকক 3 ঘণ্টা এইখন পেপাৰত ওকে তো এইখন হৈছে গ্ৰেড 3 লেভেল ডিগ্ৰী লেভেলৰ এখন সিলেবাস ঠিক আছে নেগেটিভ মাৰ্কিং কেনেকুৱাকে আহিব তো নেগেটিভ মাৰ্কিংটোৰ কাৰণে ইয়াতে লিখিছে এই পইণ্টটো চাও এইটো পইণ্ট there will be negative marking for wrong answer the negative marking to be awarded for each wrong answer will be equivalent to 1/4 of the marks 1/4 that means চাৰিটা যদি আপোনাৰ শুদ্ধ এটা যদি আপোনাৰ ভুল হয় তাৰ পাছত চাৰিটা ভুল হলে আপোনাৰ এটা কাটিব প্ৰশ্ন চাৰিটা ভুল হলে এটা আপোনাৰ শুদ্ধ হোৱাৰ পৰা কাটিব নেগেটিভ মাৰ্কিং আৰু কি দিছে
লগত দিছে কি ফৰ এক্সাম্পল নিগেটিভ মাৰ্কিং ফৰ দ্য ৰং এনচাৰ অফ কুৱেশ্যন কেৰিং 1 মাৰ্ক উইল বি 0.25 যিকেইটা কুৱেশ্যনত 1 নম্বৰকৈ আছে তাততো 0.25 নিগেটিভ মাৰ্কিং থাকিব 4টা ভুল হ'লে এটা কাটিব বাট যিকেইটা কুৱেশ্যনত 2 মাৰ্কছকৈ আছে যেনে আমি কৈ আহিলোঁ ইংলিছ কম্প্ৰিহেনচিভ ৰিডিং সেইখিনিত যেতিয়া আপোনাৰ 2 মাৰ্ককৈ দিছে এটা প্ৰশ্নত 2 নম্বৰকৈ থাকিব তাত আপোনাৰ নিগেটিভ মাৰ্কিং 0.50 দ্যাট মিন্স দুটা ভুল হ'লে এটা কাটিব 0.50 দুটা যদি ভুল হয় তেতিয়া এটা আপোনাৰ কাটিব নিগেটিভ মাৰ্কিংটো এবাৰ এনেকুৱাকৈ দিছে ঠিক আছে বুজি পালে এইখিনি নেক্সট আমি ইয়াতে কৰিম HSSLC লেভেলৰ যিখিনি পোষ্ট আছে তাৰ যিখন সিলেবাস হয় তাৰখন এইখনতকৈ গ্ৰেজুৱেট লেভেলখনতকৈ অকণমান বেলেগ ইয়াতে আপোনাৰ টোটেল মাৰ্কছ 150 টোটেল কুৱেশ্যন 150 আৰু টোটেল মাৰ্কছো 150 থাকিব 150টা প্ৰশ্নৰ লগত 150 নম্বৰ থাকিব গ্ৰেজুৱেট লেভেলত আছিল 150টা প্ৰশ্নত 175 মাৰ্কছ 175 মাৰ্কছ আছিলে তো এইখন 150ৰ লগত 150 মাৰ্কেই থাকিব 3 ঘণ্টা সময় দিব তো ইয়াৰেও যিখন সিলেবাস সেইখন সোশ্যাল ষ্টাডিজ 30 নম্বৰ জিকে 30 নম্বৰ লজিক্যাল ৰিজনিং মেণ্টেল এবিলিটি 20 নম্বৰ ইংলিছ 35 এণ্ড মেথছ 35 মেথছ ইয়াতে 35 দিছে ওকে ইয়াতে মেথছ আছিল 30 নম্বৰ বাট ইয়াত মেথছ দিছে 35 আৰু ইংলিছৰ ইয়াতে 35 দিছে এইখনতো ইংলিছ 35 আছে 25 আৰু 10 লগ লাগি 35 হ'ল তো ইয়াতো ইংলিছ 35 দিছে বাট এইখন যিখন আছে HSLC এইখনৰ আপোনাৰ প্ৰতিটো কুৱেশ্যনত 1 নম্বৰকৈ থাকি পেলাই 150 নম্বৰ টোটেল কুৱেশ্যন পেপাৰ এখন হ'ব ঠিক আছে তাৰপিছত যিখিনি HS লেভেল দ্যাট মিন্স গ্ৰেড 4ৰ যিখিনি প্ৰশ্ন কাকত হ'ব সেইখিনিৰ সিলেবাসখন হৈছে সোশ্যাল ষ্টাডিজ 20 নম্বৰ জিকে 30 লজিক্যাল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি 20 ইংলিছ 30 মেথমেটিক্স 30 এণ্ড ৰোড ট্ৰান্সপৰ্ট 20 এইটো ড্ৰাইভাৰৰ পোষ্টৰ কাৰণে হ'ব ৰোড ট্ৰান্সপৰ্টটো তো এইখিনি হয় ইয়াতে সিলেবাস তেওঁলোকৰ ইয়াতেও সেম 150 কুৱেশ্যন থাকিব 150 মাৰ্কছ থাকিব সময় দিছে 3 ঘণ্টা ওকে তো ইমানটো এইটো সাবজেক্টৰ পৰা ইমান মাৰ্কছ আহিব এইটো সাবজেক্টৰ পৰা ইমান মাৰ্কছ আহিব এনেকুৱাকৈ ধুনীয়াকৈ ডিটেইল ওয়াইজ সিলেবাসখন দি দিছে তো এইখন হৈছে এবাৰৰ সিলেবাস নিগেটিভ মাৰ্কিং সেম গোটেইকেইটাতে থাকিব গ্ৰেড 4 গ্ৰেড 3 দুইটা পৰীক্ষাতে নিগেটিভ মাৰ্কিং এবাৰ থাকিব মনত ৰাখিব তো এবাৰ টুক্কা মাৰিলে নহ'ব একেবাৰে ক্লিয়াৰ হ'ব লাগিব কোৱেশ্চন আনসাৰ নাইবাতো নিগেটিভ মাৰ্কিং আছে ভুল হ'লে শুদ্ধ হোৱাৰ পৰা এটা কাটিহে দিব ওকে তো বুজি পেলে সিলেবাসখন ইয়াত যদি কিবা ডাউট আছে সুধিব কমেন্ট সেকশনত নাইবা আমাৰ হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হৈ পেলাই হোৱাটসঅ্যাপ গ্ৰুপত আপোনালোকে গোটেইখিনি ডিসকাস কৰিব পাৰিব হোৱাটসঅ্যাপ গ্ৰুপ এটা মই খুলিছো ৰিসেন্ট তো হোৱাটসঅ্যাপ গ্ৰুপটোত জয়েন হ'ব পাৰিব গ্ৰুপৰ লিংক মই দি দিম ডেসক্ৰিপশন বক্সত ওকে তো এইখিনি হয় সিলেবাসখন নতুন সিলেবাসখন সময় বৰ বেছি নাই হাতত এতিয়াতো ৰিভিজন কৰাহে সময় আৰু প্ৰেক্টিস কৰাহে সময় তো যিমান পাৰে প্ৰেক্টিস কৰক কোৱেশ্চন পেপাৰ যিখিনি ভিডিও দিও মই ডেইলি বেসিছত সেইখিনি সদায় চাব মিছ নকৰিব ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইবিলাক গোটেইখিনি পৰীক্ষাৰ কাৰণে ওকে সো এইখিনি হয় আজি ভিডিওটোৰ কাৰণে বিষয়বস্তু কেনে পালে ভিডিওটো জনাব আপোনালোকে So that's all for today. Till then, keep learning, keep sharing. Jai Hind.